awesome trip, awesome. Hello and good morning, welcome back to my another vlog. Kali apnaloke dekhisile ami ahi roingot thakilu. Etia roingor pra 10ta almost 10ta bajile. Etia ami yar pra ulabo loisu. Kali ami etu guest house ote asilu. Baki মোৰ লগৰ গাল তাত আছে দেখাই লৈছো এটো ৰাইটত যোৱা আমাৰ লগৰ সকলো লগতে মই আপোনালোকক চিনাকি কৰি দিম বলক এয়া আমাৰ ৰাজীৱ দা পেকিং কৰি আছে পুৰা ৰাজীৱ দা কিবা এটা কক বহুত ধুনীয়া ৰাইড আছিল কিন্তু কষ্ট বহুত হৈছে জিন্দগীত আৰু কষ্ট কৰি থাকিম এনেকুৱাকে আৰু ঘূৰি থাকিম লাইফটো যদি নুঘূৰে তেতিয়ালে কেনেকা হ'ব ন ঘূৰিবই লাগিব কষ্ট হলেও ৰাজীৱ দা গুৱাহাটীৰ পৰা আহিছে এয়া আমাৰ চিৰঞ্জীৱ দত্ত লখিমপুৰৰ পৰা এয়া আমাৰ অভিজিত চুতীয়া লখিমপুৰৰ পৰা এতিয়া বেগ বান্ধি আছে পেকিং চলি আছে অভিজিতৰ এয়া আমাৰ সুদীপ্ত সোণোৱাল কিবা এটা কৈ দিয়া ৰাইডটো ভাল লাগিলে যোৱাকালি কষ্ট পালো অলপ পিছত বহি বনে বাকি যি কিনা ভাল লাগিলে বহুত বেছি এক্সপিৰিয়েঞ্চ ভাল ধন্যবাদ ধন্যবাদ আমাৰ যুগৰা ইমান কি ঘূৰি মেলি আহিলো ভাল লাগিল চবে একেলগে আজি কিমানটো যাব পাৰো চাও ন তাকে এতিয়া আমি ৰয়িঙত আছো লখিমপুৰ পাই যাব লাগে নি গাইড কেইটা পালো বাৰু ব্লেক গাইড আছে সি লগাই থৈছে এয়া আমাৰ ব্লগ দা হাই হেল্ল' এয়া আমাৰ মীৰা চিনাকি কৰি দিছো চবৰ লগত হাই আনিনি গৈ আহিলো আমি মানডে ওলাইছিলো ভাল লাগিলে বহুত ভাল এক্সপিৰিয়েঞ্চ অফ ৰোডিং এক্সট্ৰিম সব হৈ গৈছে awesome trip awesome টেংক ফুল কৰি দিয়া ৰয়িঙত এতিয়া আমাৰ বাইকবিলাকৰ ৰিফিলিং কৰা হৈছে চবৰে ফুল টেংক জাভা কেটিএম ৰয়েল এনফিল্ড তাৰপিছত এই আগতটো হৈ গ'ল চিৰঞ্জীৱখনৰ ফুল টেংক ৰাস্তাটো ধুনীয়াই বাৰু নহয় এইডোখৰত লেণ্ডশ্লাইড হৈছে চাগে দেই এইডোখৰত বৰষুণ দিলে পাহাৰত এইটোৱে দিগদাৰ মাটিবিলাক খহি যায় ধূলি গোটেই আমি এতিয়া আহি ডাম্বুক পালোঁ ইয়াত আমি ভাত খাই লওঁ ভোক লাগিছে কালি ৰাতি খানা ইমান ভাল নহ'ল খোৱা ভাল নাছিলে হোটেলটো আৰু দেৰিকৈও পালোহি যে সেইটো কাৰণে এতিয়া আমি ডাম্বুকতে খোৱা বোৱাটো কৰি লওঁ তাৰপিছত আগলৈ গৈ আছোঁ যিমান যাব পাৰোঁ আমি যাওঁ য'লৈকে যাব পাৰোঁ আপোনালোকক দেখাম আমি ভাত পানী খাই বৈ হ'ল আমি ওলালোঁ এতিয়া লাহে লাহে আহি আছোঁ আকৌ আগত য'ত ৰ'ম তেতিয়া আপোনালোকক দেখাম এইবিলাক আমাৰ চব ৰাইজ ৰৈছে এইটো লোকেশ্যনত আপোনালোকে ভিউটো চাওক এই দলংখন আৰু আগপিনে পাহাৰটো এনেকুৱা ৰাস্তাত বাইক চলাই বেলেগ এটা আমেজেই লাগে আমি এনেকৈ গৈ আছোঁ সকলোৱে এনজয় কৰি ভিউবিলাক ইয়াৰ আগত ৰাণাঘাট ব্ৰিজ নে কিবা ব্ৰিজ এখন আছে নহয় তাত সকলোৱে গা ধুম বুলি কৈছে কাৰণ ৰ'দটো বহুতে বেছি লাগিছে আমাৰ লখিমপুৰৰ পৰা আপোনাৰ আনিনিলৈ 488 কিলোমিটাৰমান নেটত দেখাই আছিলে অলমষ্ট 500 কিলোমিটাৰ তাৰপিছত আমি অহা যোৱা 500কৈ হ'লেও 1000 কিলোমিটাৰ আৰু মানে আমাৰ অলমষ্ট ৰাইডটো আমাৰ 1500 মান কিলোমিটাৰ আমি ৰাইড কৰিছোঁ সকলোৱে মানে গাবিলাকো ভাগৰ লাগি গৈছে আৰু ইমান বাইক চলাই এতিয়া আমি লাহে লাহে গৈ আছোঁ আৰু অলপ টাইম লাগিব আন্ধাৰ হোৱাৰ আগত লখিমপুৰ পাম বুলি ভাবিছিলোঁ নাপাম কাৰণ বেলিটো দেখিছেই ডুবি গৈছে বহুত এতিয়া কি হয় দিনে পোহৰে ক'লৈকে যাওঁ আমি সকলোবিলাক দেখাম
এই লাহে লাহে আন্ধাৰ হৈ আহিলে মানে আৰু ৰাইড কৰিবলৈ অলপ দিগদাৰ হৈ যায়। এইটো সময়ত চকা টকাও ঢেৰ ওলায়। আমি ধেমাজি পাওঁতে আন্ধাৰ হৈ গ'ল। আমি তাৰ পৰা আহি আছোঁ আৰু লাহে লাহে। আমি আহি এতিয়া লখিমপুৰ বাইপাছ পালোহি। এই আমাৰ দত্তদা, আমাৰ অভিজিত দা আৰু সেই তাত আছে আমাৰ দুজন ৰাইডাৰ। ভগৱানৰ কৃপাত আমাৰ ৰাইডটো বিশেষ একো প্ৰব্লেম নোহোৱাকৈ পাৰ হৈ আহিলে। সকলোৰে কাৰো একো বিশেষ অসুবিধা হোৱা নাই। আৰু এতিয়া আমি আহি পালোঁ আমাৰ নিজৰ ঠাই লখিমপুৰ, মানে আমাৰ ডিউটি ঠাই। এতিয়া আমি লখিমপুৰ মেডিকেল কলেজে আহি পালোঁ। মোৰ ভিডিঅ'বিলাক গোটেইবিলাক আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আপোনালোকক এনেদৰে মই দেখাই যাবলৈ ট্ৰাই কৰিম আগলৈও। আপোনালোকে মোৰ লগত চাই থাকিব, নতুন নতুন জেগা ফুৰিম। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। এনেদৰে আপোনালোকৰ মৰম চেনেহবিলাক পাই থাকিলে ভিডিঅ'বিলাক বনাবলৈ আগলৈও মনত বহুত উৎসাহ পাওঁ। সেইবাবে আপোনালোকে সদায় মোৰ লগত থাকি মোৰ উৎসাহ যোগান দি যাব। ময়ো আপোনালোকক নতুন নতুন জেগা দেখাবলৈ ট্ৰাই কৰিম। থেংক ইউ এভৰিৱান ফৰ ইয়ৰ ছাপোৰ্ট।